নমস্কাৰ ট্ৰাইংগুল এডুকেশ্যনৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম ধ্ৰুৱজিৎ গগৈ। আজি আপোনালোকৰ লগত জ্যামিতিৰ কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। অলৰেডি আমি জ্যামিতিৰ এটা পাৰ্ট অলৰেডি আমি আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই চাব পাৰিব। সেইটো পলিগন বা চতুৰ্ভুজৰ ওপৰত আছিলে। তাত কেইটামান খুব গুৰুত্বপূৰ্ণ পইণ্ট আলোচনা কৰিছিলোঁ, লগতে প্ৰশ্ন কেইটামান আলোচনা কৰিছিলোঁ। আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন আগন্তুক পৰীক্ষাত অহা কিন্তু খুবেই সম্ভাৱনা আছে। গতিকে ওপৰত ওলাই থকা আই বটনত গৈ ভিডিঅ'টো চাব পাৰিব বা ডেছক্ৰিপশ্যনত দিয়া থকা লিংকত গৈ আপোনালোকে চাব পাৰিব। এতিয়া আজি আমি এইটো পাঠত জ্যামিতিৰ কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিকেইটা নেকি যিকোনো পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা পোৱা যায়। অলৰেডি মই থাম্বনেইলত কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম তাৰ এটা আপোনালোকক আভাস দিয়ে ৰাখিছোঁ। গতিকে পলম নকৰি আমি জ্যামিতিৰ এই প্ৰশ্নকেইটা আলোচনা কৰোঁ আহক। এতিয়া আমি চাওঁ আহক প্ৰথমটো প্ৰশ্ন। প্ৰথমটো প্ৰশ্নত ক'ব বিচাৰিছে কি, ইফ দি থ্ৰী এংগুলছ অফ এ কোৱাড্ৰিলেটাৰেল are 100 degree, 50 degree and 50 degree respectively, the fourth angle is। তাৰ মানে ক'ব বিচাৰিছে কি, চতুৰ্ভুজ এটাৰ তিনিটা কোণৰ মাপ ক্ৰমে 100 ডিগ্ৰী, 50 ডিগ্ৰী আৰু 50 ডিগ্ৰী দিয়া আছে। তেন্তে চতুৰ্থটো কোণ কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে। যিহেতু মই ইয়াত বুজি পাবলৈ এটা চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেল ড্ৰ কৰি ৰাখিছোঁ। যিহেতু আমি সকলোৱে জানো কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজৰ চাৰিটা কোণ থাকে। চাৰিটা কোণৰে কি থোৱা আছে, তিনিটা কোণৰ মাপ দি থোৱা আছে। আৰু যদি চতুৰ্থটো যিটো কোণ হ'ব সেই কোণটোৰ আমি কি উলিয়াব লাগে, মাপটো নিৰ্ণয় কৰিব লাগে। এতিয়া চাব, যিহেতু কিন্তু এই চতুৰ্ভুজটো যে মই ইয়াত ড্ৰ কৰি ৰাখিছোঁ, এইটো কিন্তু জাষ্ট বুজিবলৈ ড্ৰ কৰি ৰাখিছোঁ। কাৰণ মই যদি কওঁ যে তিনিটা কোণ দিয়া আছে, এইটো 100 ডিগ্ৰী ছাপ'জ, কিন্তু এই এংগুলটো এইটো মই কৈছোঁ আপোনালোক কি যে এই চতুৰ্ভুজটো বুজিবলৈ ড্ৰ কৰিছোঁ। কাৰণ এই কোণটোৰ মাপ 100 ডিগ্ৰী বুলি মই কৈছোঁহে হয়, কিন্তু আমি যদি এই ফিগাৰটো চাওঁ এইটো স্কুৱেৰ বা বৰ্গৰ নিচিনা হৈ আছে। বৰ্গৰ এই কোণটো কিন্তু 90 ডিগ্ৰীহে হয়। গতিকে ইয়াত থকা প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হৈ আছে। মই এই চতুৰ্ভুজটো জাষ্ট বুজিবলৈহে ড্ৰ কৰিছোঁ। আপোনালোকে এইটো ভুল বুজি নল'ব, যিহেতু এই কোণৰ মাপটো মই 100 বুলি ধৰি ল'লোঁ, কিন্তু এই কোণৰ মাপটো 100 হ'ব নোৱাৰে। কাৰণ আমি এই যিটো মই ড্ৰ কৰি ৰাখিছোঁ দেখিলে গম পাব পাৰি যে ইয়াত প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীকৈ আছে। কিন্তু বুজি পাবৰ বাবে মই এইটো ড্ৰ কৰিছোঁ। গতিকে ভাবি ল'লোঁ কি এইটো এংগুল, প্ৰথমটো এংগুল বা কোণ, ইয়াৰ মাপটো কিমান, 100 ডিগ্ৰী আছে। ঠিক আছে, ইয়াৰ পিছতো কিমান, এইটো 50 ডিগ্ৰী, তাৰ পিছতো কিমান, এইটো 50 ডিগ্ৰী। যিটো চতুৰ্থটো এংগুল থাকি গ'ল, 4 নম্বৰ যিটো এংগুল, ইয়াক আমি নিৰ্ণয় কৰিব লাগে। ভাবি ল'লোঁ যিটো আমি নিৰ্ণয় কৰিব লাগে তাক ভাবি ল'লোঁ কিমান, এক্স। যিহেতু ইয়াৰ মাপটো নাজানো, গতিকে ইয়াক এক্স বুলি ভাবি ল'লোঁ। এতিয়া আমি সকলোৱে জানো কি যে চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপ কিমান, চাৰিটা কোণৰ মাপ মানে চাৰিটা কোণৰ সমষ্টি কিমান, 360 ডিগ্ৰী হয়। তাৰমানে আমি এই চাৰিটা কোণৰ মাপটো যদি যোগ কৰি দিওঁ যে এক্স প্লাছ 50 প্লাছ 50 প্লাছ 100, তাৰমানে চাৰিটা কোণৰ সমষ্টি কিমান জানো আমি, 360 ডিগ্ৰী বুলি আমি জানো। হ'ল। এতিয়া আমি এক্সৰ ভেলুটো যিটো উলিয়াব গৈ আছোঁ, এক্সটো ৰাখি দিলোঁ। এইটো 50 যোগ 50 100, 100 যোগ 100 কিমান হৈ গ'ল, 200 হৈ গ'ল। হ'ল, তাৰমানে 200 ডিগ্ৰী। ইফালে সমান চিহ্ন ইপাৰে কিমান আছে, 360 ডিগ্ৰী আছে। হ'ল। এতিয়া মই এক্সটো ৰাখি দিলোঁ আৰু এই 360 ডিগ্ৰী অলৰেডি সোঁহাতে আছে। বাওঁহাতৰ পৰা প্লাছ 200টো এইফালে লৈ আহিলোঁ, মাইনাছ 200 হৈ যাব। চ' 360ৰ পৰা যেতিয়া 200 মাইনাছ কৰি দিম, ৰিজাল্ট আহিব 160 ডিগ্ৰী। তাৰমানে আমাৰ যিটো চতুৰ্থটো কোণ আছিলে বা ফ'ৰ্থ এংগলটো আছিলে, ফ'ৰ্থ এংগলটো মেজাৰ বা মাপ কিমান আহিলেগে, 360 ডিগ্ৰী। তাৰমানে অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া আমি চাওঁ আহক 2 নম্বৰ প্ৰশ্নটো। কৈছে কি, দি মেজাৰ অফ টু এডজাচেণ্ট এংগুলছ অফ এ কোৱাড্ৰিলেটাৰেল are 130 degree and 30 degree. The other two angles are equal. Then the measure of each of the equal angle is. তাৰ মানে প্ৰশ্নটো কৈছে কি, চতুৰ্ভুজ এটাৰ দুটা সন্নিহিত কোণৰ জোখ বা মাপ 130 ডিগ্ৰী আৰু এটা 30 ডিগ্ৰী দি থোৱা আছে। আৰু বাকী দুটা কোণ সমান বুলি কৈ থোৱা আছে। তেতিয়া সমান কোণ দুটাৰ প্ৰতিটোৰ জোখ বা মাপ কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে। গতিকে এই প্ৰশ্নটো বুজি পাবৰ বাবে মই এটা কোৱাড্ৰিলেটাৰেল বা এটা চতুৰ্ভুজ অলৰেডি ড্ৰ কৰি ৰাখিছোঁ। আৰু কোৱা আছে কি সন্নিহিত কোণ। গতিকে সন্নিহিত কোণ বা এডজাচেণ্ট এংগুলছ মানে কিনো, এইটো কিন্তু আপুনি জানিব লাগিব যে সন্নিহিত কোণ বা এডজাচেণ্ট এংগুল মানে তাৰ মিনিংটো হৈছে কি, কাষৰ কোণ। তাৰমানে ক'ব বিচাৰিছোঁ কি, যদি এটা কোণ মই এইটো ভাবি লওঁ, ইয়াৰ কাষত থকা কোন আছে, এইটো আছে, এইটো সন্নিহিত কোণ হ'ব বা এইটো সন্নিহিত কোণ হ'ব, এইটো হ'ব নোৱাৰিব। ঠিক আছে, গতিকে এইটো যদি 130 ডিগ্ৰী বুলি ভাবি লওঁ, তেতিয়াহ'লে ইয়াৰ আনটো সন্নিহিত কোণ ভাবি ল'লোঁ, এইটো কিমান বুলি ভাবি লৈছোঁ, 30 ডিগ্ৰী বুলি ভাবি লৈছোঁ। ঠিক আছে, আৰু কোৱা আছে কি, চতুৰ্ভুজটো যিহেতু চাৰিটা কোণ আছে, এইটো 130 ডিগ্ৰী ধৰিলোঁ, এইটো 30 ডিগ্ৰী, আৰু বাকী দুটা কোণ, এই দুটা কোণ থাকি গ'ল। এই দুটা কোণ কি বুলি কৈছে, আমাক সমান বুলি কৈছে। তাৰমানে এইটো যদি x ডিগ্ৰী হ'ব, এইটো x ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া আমি উলিয়াব লাগে কি, এই এক্সৰ ভেলুটো কিমান আমি নিৰ্ণয় কৰি দিব লাগে। গতিকে আমি একেটা প্ৰপাৰ্টি লগাম, প্ৰশ্ন নম্বৰ 1ত যিটো প্ৰপাৰ্টি লগাইছিলোঁ যে
চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী হয় চ' এক্স প্লাছ কি হ'ব এক্স তাৰপিছত আপোনাৰ 30 ডিগ্ৰী প্লাছ 130 ডিগ্ৰী চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী হ'ল এতিয়া এক্স প্লাছ এক্স কিমান হৈ গ'ল 2x হৈ গ'ল 30 ডিগ্ৰী প্লাছ 130 ডিগ্ৰী তাৰমানে কি হৈ গ'ল 160 ডিগ্ৰী হৈ গ'ল ইকুৱেল কিমান হৈ যাব 360 ডিগ্ৰী হৈ গ'ল ঠিক আছে এতিয়া মই 2xটো ৰাখি দিলোঁ ইফালে 160টো লৈ গ'লে কিমান থাকিব 360 ডিগ্ৰী 160টো প্লাছৰ আছিলে এইফালে গ'লে কিমান হ'বগৈ মাইনাছৰ হ'ব 160 ডিগ্ৰী আৰু ইকুৱেল সমান থাকি যাব কিমান 200 ডিগ্ৰী তাৰমানে 2x ইকুৱেল টু কিমান আহিলেগৈ 200 চ' এক্সটো ৰাখি মই 200 ডিগ্ৰীটো 2 ডিভাইড কৰিলে কিমান আহিব 100 ডিগ্ৰী আহিব তাৰমানে আমাৰ সমান কোণ দুটাৰ মাপ কিমান হ'ব 100 ডিগ্ৰীকৈ হ'ব গতিকে অপশ্যন নাম্বাৰ চিটো কাৰেক্ট হ'ব গতিকে এটা কথা আপোনালোক আকৌ এবাৰ কৈ থৈ যাওঁ যেহেতু এই ফিগাৰটোত নহয় এই কোণটো 130 ডিগ্ৰী এইটো 30 ডিগ্ৰী এইটো সম্ভৱেই নহয় কাৰণ এইটো কোণ দেখিবলৈ সমান সমান লাগিছে নাই বাৰু সমানেই কিন্তু এইটো মই 130 ডিগ্ৰী লৈছোঁ এইটো 30 ডিগ্ৰী লৈছোঁ জাষ্ট এইটো বুজিবলৈ লৈছোঁ দেই আপোনালোকে এই কথাটো মই প্ৰতিবাৰে কৈ থৈ গৈছোঁ কোনোবাই আকৌ সুধিব যে এই কোণটোৱে দেখিবলৈ সমানেই কিন্তু আপুনি এটা 130 ডিগ্ৰী লৈছে এটা 30 ডিগ্ৰী লৈছে এইটো 100 ডিগ্ৰী আহিছে এইটো 100 ডিগ্ৰী আহিছে কিন্তু এই চতুৰ্ভুজটো মই জাষ্ট বুজিবলৈ লৈছোঁ ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 3টো কৈছে কি দি 4 angles of a quadrilateral are in the ratio 1:3:7:9 which of the following is not the angle of this quadrilateral এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰোঁতে আপোনালোকে খুব সাৱধান হ'ব এক্সামত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ন আপোনালোকে সাৱধান হৈ ল'ব কাৰণ এটা কথা হ'ল কি এই প্ৰশ্নটোৰ স্পেচিয়েল কি গম পায়নে যে ইয়াৰ স্পেচিয়েলটো হ'ল নট ৱৰ্ডটো বা নেভাৰ ৱৰ্ড যদি প্ৰশ্নখনত থকা যিকোনো প্ৰশ্নত বা কুৱেশ্যনত থাকে নট বা নেভাৰটোক আপুনি ডাৰ্ক এটা দি ল'ব কাৰণ আপুনি যেতিয়া এই প্ৰশ্নটো সমাধান কৰিবলৈ ভিতৰলৈ সোমাই যাব ন আপুনি যেতিয়া অপশ্যন পাবগৈ যেতিয়া আপুনি উত্তৰটো পাবগৈ উত্তৰটো পাওঁতে এই নট বা নেভাৰটো পঢ়িবলৈ থাকি যাব কিন্তু তেতিয়া আপোনাৰ কি হ'ব অশুদ্ধ অপশ্যনটোত ক্লিক কৰি পাই যাব আপোনালোকে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰোঁতে আপুনি খুব সাৱধান হ'ব এতিয়া প্ৰশ্নটো আমি অসমীয়াত কি কৈছে এবাৰ বুজি লওঁ কৈছে কি যে চতুৰ্ভুজ এটাৰ 4টা কোণ 1:3:7:9 আছে তেন্তে তলৰ কোনটো এই চতুৰ্ভুজটোৰ কোণ নহয় আমাক নিৰ্ণয় কৰিব কৈছে তাৰমানে কি এটা চতুৰ্ভুজ আছে চতুৰ্ভুজটোৰ যিহেতু 4টা এংগুল বা কোণ থাকে সেই এংগুল বা কোণকেইটাৰ যিটো অনুপাত ন অনুপাতটো আমাক দি থোৱা আছে এনেদৰে দি থোৱা আছে এতিয়া চতুৰ্ভুজটোৰ যেটো কোণকেইটাৰ অনুপাতটো দিয়া আছে গতিকে আমি কি কৰিব পাৰোঁ চতুৰ্ভুজটোৰ এংগুল কেইটা বা কোণকেইটাৰ মাপটো নিৰ্ণয় কৰি ল'ব পাৰিম এতিয়া ইয়াত যে 4টা কোণৰ মাপ দিয়া আছে ইয়াত থকা কোনটো কোণৰ মাপ আমাক দি থোৱা চতুৰ্ভুজটোৰ কোণ এটাৰ কোণৰ মাপ হ'ব নোৱাৰে সেই কথাটো আমি দেখাবগৈ লাগিব ঠিক আছে এতিয়া এই প্ৰশ্নটো কেনেদৰে সমাধান কৰিম চাম আহক যেহেতু এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কেনেদৰে কৰিবলৈ আমি ক্লাছ 8তে পাইছিলোঁ এতিয়া কেনেকৈ লৈ ল'ম এই প্ৰথম 1টো কাৰণে কেনেকৈ লৈ লওঁ এটা কোণৰ মাপ x হ'ব ইটো কিমান হ'ব 28x হ'ব তাৰপিছত কি হ'ব এইটো 7x হ'ব তাৰপিছত কি হ'ব পিছৰ এংগুলটো কি হ'ব 9x এইটো হ'ব আমি ধৰি লোৱা চতুৰ্ভুজটোৰ কোণকেইটাৰ মাপটোহে হ'ল এতিয়া এই 4টা কোণ পাই গ'লোঁ এই 4টা কোণৰ সমষ্টি বা যোগফলটো আমি কিমান বুলি জানো এই 4টা কোণৰ সমষ্টি আমি কিমান বুলি জানো 360 ডিগ্ৰী বুলি আমি সকলোৱে জানো কাৰণ চতুৰ্ভুজত 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী হয় হ'ল এতিয়া x 4টা x হ'ল 4টা x লগত 7টা x মানে 11টা x হ'ব 11টা x লগত 9x কৰিলে কিমান হ'ব 20টা x হৈ যাব 20টা x আহিলে ইকুৱেল কি হ'ব 360 ডিগ্ৰী হ'ল মই xটো ৰাখি দিলোঁ 20টো ইফালে লৈ গুচি গ'লোগৈ 20টো ইফালে লৈ গ'লে 360 ডিগ্ৰী তলত 20 হৰণ কৰি দিম 20 হৰণ কৰিলে কিমান আহিব 18 ডিগ্ৰী আহিব তাৰমানে প্ৰথমটো কোণৰ মাপ কিমান আহিলে 18 ডিগ্ৰী ছেকেণ্ডটো কিমান 28x গতিকে 3 ইনটু কিমান পাতিম আমি 18 ডিগ্ৰী পাতিম 3 ইনটু 18 ডিগ্ৰী পাতিলে কিমান হ'ব 54 ডিগ্ৰী আহিব ছেকেণ্ডটো পালোঁ 3 নম্বৰ এংগুলটো কিমান আহিব 7 ইনটু 18 ডিগ্ৰী এক্সৰ জেগাত 18 পুট কৰিম নহয় জানো কিমান পাম আমি 126 ডিগ্ৰী পাম তাৰপিছত পিছৰ একেবাৰে শেষৰটো এংগুলৰ মাপ কিমান হ'ব 9 ইনটু কিমান হ'ব 18 ডিগ্ৰী হ'ব গতিকে উত্তৰ আহিব কিমান 162 ডিগ্ৰী তাৰ আমাক যিটো চতুৰ্ভুজ দিয়া আছিলে চতুৰ্ভুজটোৰ এংগুলকেইটা কি পালোগে 18 ডিগ্ৰী পালোগে এংগুলকেইটাৰ মাপ তাৰমানে 18 ডিগ্ৰী পালোগে 54 ডিগ্ৰী পালোগে 126 ডিগ্ৰী পালোগে আৰু 162 ডিগ্ৰী পালোগে এতিয়া আমাক সুধিছিলে যে ইয়াত যেটো এংগুল কেইটামানৰ মেজাৰটো দিয়া আছে মাপটো দিয়া আছে তে কোনটো এংগুল এই চতুৰ্ভুজটোৰ এংগুলৰ মাপ হ'ব নোৱাৰে আমাক উলিয়াবলৈ কৈছিলে গতিকে এই প্ৰথম তিনিটাটো এই আমাক দিটা চতুৰ্ভুজটোৰ এংগুলৰ মাপ হয় শেষৰটো ডি অপশ্যনটো 108 ডিগ্ৰী আছিলে 180 ডিগ্ৰী মাপটো আমাক দিটা চতুৰ্ভুজটোৰ
চতুৰ্ভুজটোৰ কোনকেইটাৰ মাপ হ'ব ই হ'ব নোৱাৰে। গতিকে অপশ্যন নম্বৰ কোনটো হ'ব? অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহক। এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 4টো। কৈছে কি টু এডজাচেণ্ট ছাইডছ অফ এ পেৰেলোগ্ৰাম আৰ 3 cm and 4 cm ৰেচপেক্টিভলি। দি পেৰিমিটাৰ অফ দি পেৰেলোগ্ৰাম ইজ। তাৰমানে কৈছে কি এটা সামন্তৰিকৰ দুটা সন্নিহিত বাহুৰ দৈৰ্ঘ্য ক্ৰমে 3 cm আৰু 4 cm। তেন্তে সামন্তৰিকটোৰ পৰিসীমা কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে। গতিকে প্ৰশ্নটো বুজি পাবৰ বাবে মই ইয়াত সামন্তৰিক এটা ড্ৰ কৰি ৰাখিছোঁ, যিটো নেকি আয়ত। যিহেতু আয়ত এটা সামন্তৰিক হয়। হ'ল। গতিকে ইয়াত কৈ থোৱা আছে কি সন্নিহিত বাহু। সন্নিহিত বাহু মানে কি ওচৰ চৰিকে থকা দুটা বাহুৰ দৈৰ্ঘ্য দি থোৱা আছে। গতিকে দৈৰ্ঘ্য কিমান? এইটো বাহুৰ আমি এই বাহুটোৰ দৈৰ্ঘ্যটো কিমান? 3 cm। গতিকে আমি এটা কথা জানো কি দেই, সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয়। গতিকে এইটো যদি 3 cm হয় তেন্তে এই বাহুটোৰ 3 cm হ'ব লাগিব, কাৰণ সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান। আনটো বাহুত দিয়া আছে কিমান? এইটো 4 cm। গতিকে এইটো যদি 4 cm হয় তেন্তে এইটো কিমান হ'ব? 4 cm হ'ব। এতিয়া কৈছে কি সামন্তৰিকটোৰ পৰিসীমা উলিয়াব কৈছে। পৰিসীমা মানে কি যে সামন্তৰিকটোৰ বাহুৰ সংখ্যা কেইটা? 4টা। এই বাহুকেইটাৰ যোগফলটোৱে হৈছে পৰিসীমা। গতিকে আমি ইহঁতৰ যোগফল দি ল'ম। কেনেকৈ হ'ম? উলিয়াম আমি 4 + 3 কিমান হ'ব? 7। 7 + 4 11। 11 + 3 কিমান হ'বগৈ? 14 হ'ব। তাৰমানে সামন্তৰিকটোৰ পৰিসীমা কিমান হ'বগৈ? 14 হ'বগৈ। মই মুখতে উলিয়াই দিলোঁ 14 cm। গতিকে কুৱেশ্যন নম্বৰ 4টোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। আৰু এতিয়া সামন্তৰিকৰ যিহেতু পৰিসীমা উলিওৱা ফৰ্মুলাটো আছে, কিন্তু ইয়াত ফৰ্মুলাটো কোনো ধৰণৰ প্ৰয়োজনেই হোৱা নাই, কাৰণ আমি ডাইৰেক্ট এইকেইটা পৰিসীমা বুলি ক'লে কি এই সামন্তৰিকৰ পৰিসীমা বুলি ক'লে কি বুজি পাম? বাহুকেইটাৰ দৈৰ্ঘ্যৰ যোগফলটোৱে হ'ব ইয়াৰ পৰিসীমা। গতিকে যোগ কৰি উলিয়াই দিলোঁ, কেনে পালোগৈ? 14 cm পালোঁ। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহক। এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 6টো। কুৱেশ্যন নম্বৰ 6টোত কৈছে কি টু এডজাচেণ্ট এংগুলছ অফ এ পেৰেলোগ্ৰাম আৰ ইন দি ৰেচিঅ' 1:2। দি মেজাৰ অফ অল এংগুলছ অফ দি পেৰেলোগ্ৰাম আৰ। তাৰমানে প্ৰশ্নতে ক'ব বিচাৰিছে কি সামন্তৰিক এটাৰ দুটা সন্নিহিত কোণৰ অনুপাত 1:2। তেন্তে সামন্তৰিকটোৰ কোণকেইটাৰ মাপ কি কি হ'ব আমি নিৰ্ণয় কৰিব লাগে। সেইমতে ইয়াত অপশ্যনকেইটা দিয়া আছে। এতিয়া এটা সামন্তৰিক ইয়াত লৈ লৈছোঁ। এতিয়া প্ৰশ্নতে ক'ব বিচাৰিছে কি দুটা সন্নিহিত কোণ। সন্নিহিত কোণ মানে কি? ওচৰা ওচৰিকৈ থকাৰ কোণৰ কথা বুজাইছে। তাৰমানে এইটো কোণ আৰু এইটো কোণ চাব, এটা ওচৰা ওচৰিকৈ আছে, বা এইটো কোণৰ ওচৰা ওচৰিকৈ কোণ আছে, ই আছে, এইটো হ'ব পাৰে। গতিকে এই অনুপাতটো মতে আমি কি পাম? এটা এংগুল যদি x হয় বা এটা কোণৰ মাপ যদি x হয়, এইটো কিমান হৈ যাব? 2x হ'ব। তাৰমানে এইটো কোণৰ মাপ যদি x হয়, গতিকে এইটো কোণৰ মাপ হ'ব 2x। এতিয়া কথা হ'ল কি আমি এটা কথা জানো কি যে এটা প্ৰপাৰ্টি বা ধৰ্ম হ'ল কি যে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়, মানে অপজিট এংগুলছ আৰ ইকুৱেল। গতিকে এইটো কিমান হৈ যাব? x হৈ যাব। গতিকে এইটো কিমান হ'ব? 2x হৈ যাব। হ'ল। এতিয়া সামন্তৰিকটোৰ কোণকেইটাৰ মাপ পাই গ'লোঁ। এতিয়া সামন্তৰিকটোৰ 4টা কোণৰ মাপ কিমান হ'ব? 4টা কোণৰ সমষ্টি, তাৰমানে 4টা কোণৰ সমষ্টি বা 4টা কোণৰ যোগফল কিমান হ'ব? 360 ডিগ্ৰী হ'ব। x + 2x হ'ল কিমান হ'ব? 360 ডিগ্ৰী। হ'ল। এতিয়া x + 2x 3টা x, 3 × 4টা x, 4 × 6টা x, 6x ইকুৱেল কিমান হ'ব? 360 ডিগ্ৰী। গতিকে আমি xটো ৰাখি দিলোঁ। 360 ডিগ্ৰীটো কি হ'বগৈ? 6এ কিমান হ'বগৈ? হৰণ কৰিব লাগিব, কাৰণ 6টো ইয়াত পূৰণ হৈছিলে, এইফালে গ'লে হৰণ হ'ব। 360 ডিগ্ৰী যদি 6এ হৰণ কৰোঁ, উত্তৰটো আহিব 60 ডিগ্ৰী। তাৰমানে এটা এংগুল 60 ডিগ্ৰী হ'ব, এইটো 60 ডিগ্ৰী হ'ব। গতিকে 60 ডিগ্ৰী দুগুণ কৰিলে কিমান হ'ব? 120 ডিগ্ৰী হ'ব, এইটো 120 ডিগ্ৰী হ'ব। গতিকে অপশ্যন নম্বৰ কোনটো হ'ব? অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। ঠিক আছে, গতিকে আজি আমি এইটো ভিডিঅ'ত এই 6টা প্ৰশ্ন আলোচনা কৰিলোঁ জ্যামিতিৰ, যিহেতু সামন্তৰিক বা চতুৰ্ভুজৰ ওপৰত প্ৰশ্নকেইটা আছিলে। এনেকুৱা ধৰণৰ প্ৰশ্ন আমি পৰৱৰ্তী পৰ্যায়ত আৰু আনিম, যিহেতু মই এইটো পাৰ্ট জ্যামিতিৰ যিমানখিনি প্ৰশ্ন আগন্তুক পৰীক্ষাত যিমানখিনি অহাৰ সম্ভাৱনা আছে গোটেইখিনি সামৰি ল'ম। ইয়াৰ পিছত আমি জ্যামিতি প্ৰশ্নসমূহ সমাধান কৰাৰ পিছত আমি মেনচুৰেশ্যনৰ কথাও আলোচনা কৰিম, যিহেতু মেনচুৰেশ্যনত মানে পৃষ্ঠকালি, আয়তন এনেকুৱাবোৰ উলিওৱা আমি শিকিম। ঠিক আছে, গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব। চেনেল যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।